জামুগুৰিহাটৰ চকীঘাটত ছাগলী চোৰৰ সন্ত্ৰাস অব্যাহত ৰাইজে হাতেলুতে ধৰা ছাগলী চোৰ আবু বক্কৰ ছিদ্দিকৰ পলায়ন ছাগলী চোৰৰ স্কুটি জব্দ জামুগুৰি আৰক্ষীৰ চকীঘাট গোট সমন্বয়ৰক্ষী কমিটি ও স্থানীয় ৰাইজে ফাদিল কৰিলে ৰহস্য জামুগুৰিহাটৰ চকীঘাট এলেকাত দীৰ্ঘদিন ধৰি অব্যাহত থকা ছাগলী চোৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ যোৱাকালিও এটা ছাগলী চোৰক চকীঘাট অঞ্চলৰ গটাইমাৰী গাঁৱত এটা ছাগলী চুৰি কৰি মোনাত ভৰাই স্কুটিৰে পলাবলৈ চেষ্টা কৰোঁতেই মহিলা আৰু ৰাইজে হাতেলুতে ধৰিবলৈ সক্ষম হয় কিন্তু চোৰৰ দলটোৰ মূল অভিযুক্ত ভৰলী চাপৰি গাঁৱৰ আবু বক্কৰ ছিদ্দিকে স্কুটিখন পলাই থৈ সংগীসকলৰ সৈতে পলায়ন কৰে এই সন্দৰ্ভত ৰাইজে জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰাৰ লগতে পৰিত্যক্ত অৱস্থাত থকা AS1 to AL6456 নম্বৰৰ স্কুটিখন জব্দ কৰি থানালৈ নিয়ে ইফালে পলায়ন কৰা ছাগলী চোৰ আবু বক্কৰ ছিদ্দিকে গৈ বৰঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি গটাইমাৰী গাঁৱৰ সৰ্বৰক্ষী যুৱ সমাজকৰ্মী মুজাহিদ আলমৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰি তেওঁক শাৰীৰিক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ কথাহে উল্লেখ কৰিলে এই অভিযোগ আজি সম্পূৰ্ণৰূপে খণ্ডন কৰি মুজাহিদ আলমে কয় যে সেই সময়ত তেওঁ ঘটনাস্থলীত উপস্থিত নাছিল পিছত আহি তেওঁ এটা ছাগলী চোৰক মহিলা আৰু ৰাইজে হাতেলুতে ধৰি বহুকেইটা দিয়াৰ কথাহে জানিব পাৰে ছাগলী চোৰ আবু বক্কৰ ছিদ্দিকে পূৰ্বতেও বহুকেইটা অপৰাধমূলক কাৰ্যত জড়িত হৈ আৰক্ষীৰ জালত পৰাৰ অভিযোগ আছে ইয়াৰ মাজতে চকীঘাট গোট সমন্বয়ৰক্ষী কমিটিৰ সভাপতি বুলু আহমেদ আৰু সম্পাদক গৌতম লাহনীয়েও কয় যে নদুৱাৰ সমষ্টিৰ ভৰলী চাপৰি গাঁৱৰ আবু বক্কৰ ছিদ্দিক নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত বিভিন্ন অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ আছে চকীঘাট গোট সমন্বয়ৰক্ষী কমিটিৰ সভাপতি সম্পাদক দ্বয়ে আৰু কয় যে কালিৰ ছাগলী চোৰৰ ঘটনাটো ঢাকি ৰখাৰ স্বাৰ্থতে একাংশ লোকে ৰাজনৈতিক ৰহণ সানি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে হয় মই হিকমত আলী মোৰ দোকানীয়াতে মানে কালি যেতিয়া হাল্লা হৈ আছিলে তেতিয়া মই দোকানত নাই যদি ওচৰে পাছৰে আছিলোঁ কিন্তু হাল্লাৰ সময়ত মই আহিছোঁ আহিখিনি মানে কিবা ছাগলী উঠাই লৈ গৈছোঁ বুলি মনত ভৰাই তেখেতে মানে হাল্লা চিল্লা কৰি আছে গাঁৱৰ মহিলাবিলাকেও হাল্লা চিল্লা কৰি আছে মই আহিছোঁ তেখেত মানে আহি আবু বক্কৰ ছিদ্দিক আৰু তেখেতৰ গেঙো আছিলে লগত কিন্তু নাই তেখেতে মানে এনেকৈ হাল্লা শুনিছোঁ শুনাৰ পিছত তেখেতে আকৌ মই যেতিয়া গুচি যায় মই তেতিয়া তেখেতক পালোঁ যে গুচি গৈ আছে পৰি গৈ দুখ চুখ পাইছে এইটো মই দেখিছোঁ যে পৰি দুখ চুখ পাইছে মই এইটো দেখিছোঁ তেওঁ আৰু এতিয়া কি কৰিছে এতিয়াতো পিছত আকৌ তেখেতে কি কৰিছে প্ৰশাসনক সহায় লৈছে নে কি কৰিছে এইটো পিছত মই আকৌ ক'ব নোৱাৰিম কিন্তু মই দোকানতে আছিলোঁ দোকানতে বহি আছিলোঁ মই এইটো আগে পিছে মানে পিছত যোৱা নাই আৰু ক'তো যোৱা নাই মাত্ৰ হাল্লাটোৱে শুনিছোঁ তেওঁ মানে ছাগলী লৈ পেলাই আহিছিলে তেতিয়া ৰাইজে ছাগলী তেওঁৰ লগত মই যদিও পোৱা নাই কিন্তু হাল্লাটোহে শুনিছোঁ ছাগলী মই তেওঁৰ লগত দেখা নাই যোনটো দেখা নাই মই নকওঁ আকৌ কিন্তু মই হাল্লাটো এনেকৈ শুনিছোঁ হয় মোৰ নাম মুজাহিদ আলম যোৱাকালি মই ঘৰতে আছিলোঁ প্ৰায় 1:30মান বজাত আমাৰ ঘৰৰ ওচৰতে মানে মহিলা মানুহবিলাকে হাল্লা কৰি আছিলে মই তেতিয়া ঘৰৰ পৰা ওলাই আহি পেলাই চালোঁ আমাৰ ইয়াত ননকি কটাইমাৰী জেএম স্কিমৰ ওচৰত মানে মহিলা মানুহবিলাকে হাল্লা কৰি আছে এতিয়া গম পালোঁ যে ছাগলী চোৰ ওলাইছে স্কুটি লৈ ছাগলী চোৰ এটা আহিছে তাত ছাগলী মোনাত ভৰাই থকা অৱস্থাত মহিলা মানুহখিনিয়ে প্ৰত্যক্ষ কৰি তেওঁক চোৰটোক ধৰিবৰ কাৰণে চেষ্টা কৰাত চোৰটোৱে মানে দৌৰি পলাই যাবলৈ মানে খাৰি যায় আৰু গৈ থাকোঁতে এইটো চেনকেবলৰ ৰাস্তাত পৰি পেলাই দুখ অকণমান মানে ক'ৰবাত ভৰি চৰি দুখ পালে আৰু তেওঁৰ লগত আৰু 2-4টা গেং চোৰবিলাকতো গেং ছিষ্টেমতে আহে 2-4টা মানুহ ফ'ৰ লাইনৰ আশে পাশে মানে টিকেল গিলনি দি থাকে সিহঁতে কি কৰিলে ফোন কৰাত তাক উঠাই লৈ গুচি গৈ পেলাই বৰঘাট আৰক্ষী চকীৰ গৈ পেলাই মোৰ নামত এটা অভিযোগ আনিছে ইয়াত কিবা এটা হ'লেই মই মাৰপিট কৰোঁ কিবা হেৰি কৰোঁ কিন্তু মই তেওঁক চুবই পোৱা নাই মই ঘৰৰ পৰা আহোঁতে চোৰ এটা আহিলেতো আৰু দৌৰিয়েই পলাব মাইকী মানুহে যেতিয়া মানে হুলস্থুল কৰি আছে দৌৰি পলাইছে বৰঘাট আৰক্ষী চকীৰ ওচৰত গৈ পেলাই কৈছে যে মই তেওঁক মাৰিছোঁ ধাৰে গপিয়াইছোঁ ইয়াত যদি তেওঁলোকৰ ওচৰত কোনোবা প্ৰুফ আছে কিবা ভিজুৱেল আছে দেখুৱাওক মিডিয়াৰ আগত ওলাই দিয়ক আৰু কিছুমান নিউজবিলাকে সৰজমিন তদন্ত নকৰাকৈ জিষ্টিচ মানে থানাত ৰখি পেলাই ইয়াত কি ঘটিছে চব তাত বহি পেলাই বনাই নিউজ চেনেল বজাই দিছে এইটো ইয়াত জেগাত আহি পেলাই তদন্ত কৰি পেলাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো লৈ পেলাই নিউজ কৰিব লাগে এনেকুৱা ফাঁকিবাজি নিউজটো কৰিব নালাগে আমি সদায় প্ৰশাসনৰ ওচৰত আৰু নিউজৰ ওচৰত আস্থা আৰু বিশ্বাস আছে ৰাইজৰ আৰু আমাৰ ইয়াত সঘনাই চোৰ হৈয়ে থাকে জামুগুৰি থানাত যাওক বা বৰঘাট আৰক্ষী চকীত যাওক প্ৰত্যেক মাহত 4টা-5টাকৈ গৰু চোৰ বৰচালাৰ পৰা আহে নগাঁৱৰ পৰা আহে আমি ধৰি পেলাই আৰক্ষীৰ ওচৰত কিমান চোৰ গতাই দিছোঁ গতিকে এনেকুৱা চোৰ কৰি পেলাই ছাগলী চোৰ কৰিব আহি পেলাই যদি ৰাইজৰ খেদা খাই গৈ আকৌ বৰঘাট আৰক্ষী চকীত গৈ পেলাই তেওঁলোকে নিউজ কৰিছে যে মই তেওঁক মাৰিছোঁ ধাৰে গপিয়াইছোঁ আৰু কিবা ইয়াত কিবা এটা ঘটনা হ'লে মোৰ নামটো বজাই দিয়ে গৈ পেলাই
অকণমান কেইটামান আছেই যে সেইকেইটা মানে মোৰ নামটো বজাবলৈ ভাল পায় আৰু ফ'ৰ লাইন সেইটো কৰা হ'লে হবিৰ নাম উচ্চাৰণ কৰি দিয়ে। এইটো ননকে ঘটাই মাৰি আৰু যোনটো মানুহে এনেকুৱা অভিযোগ আনিছে মই দাৰে ঘপি আহিছো বোলে আপোনালোকে তাৰ এই ৰাস্তাটো চাই যাওক এইটো ৰাস্তাতে দৌৰি গ'লে কেনেকুৱা শিলগুটিৰ ৰাস্তা। আবু বকৰ সিদ্দিক আগতে আছে আৰু 2-4টা অভিযোগ তাৰ হেৰি আছে। আৰু 2019 চনত এই মাৰপিটৰ ঘটনাটো কি জড়িত আছে? জড়িত মানে মেইন কালপিট হিয়ে হয়। অন ডিউটি পুলিচ প্ৰশাসনৰ এজন অচিৰ বাহেৰে কোবাই মূৰ ফালি দিছে। এইটোতো আপোনালোকে চবেই জানেই। এছডিচিক মাৰিছিলে, চাৰ্কুল অফিচাৰক থৈ দিছে। সেইখিনি কামত সি জড়িত আছে। সি আৰু কিবা কিবি ক'লে মানুহক ভয় ভাবুকি দেখাই থাকে বহুত কিবা কিবি কৰিবলৈ। মই বুলু আহমেদ চকীঘাট গোট সমন্বয়ৰক্ষী সমিতিৰ সভাপতিৰ দায়িত্বত আছোঁ। যে ইয়াত যিখিনি থলুৱা যুৱক যুৱতীক চৰকাৰে 52টাকৈ গোটেই 520 জন যুৱকক এই খেতিৰ কাৰণে মাটি ইয়াত আবণ্টন দিছিলে। খেতি বাতিত সকলোৱে নিয়োজিত হৈ আছে, কিন্তু বিগত সময়ছোৱাত আমি এটা সমস্যাৰ সন্মুখীন হৈ আহিছোঁ যে এক পৰিকল্পিত ষড়যন্ত্ৰৰে এটা দুষ্ট চক্ৰই সদায় ইয়াত থকা যিখিনি যুৱক যুৱতীয়ে কাম কৰি থাকে তেওঁলোকৰ খেতিত বিভিন্ন প্ৰকাৰে ব্যাঘাত জন্মাই আহিছে। ইয়াত থকা গৰু ছাগলী এইবিলাক চুৰ কৰি নিয়ে, ইয়াৰ স্থানীয় ৰাইজৰো গৰু ছাগলী চুৰ কৰি নিয়ে। প্ৰশাসনে এনেকুৱা চুৰ খেদি যেতিয়া গৈছিলে কলীয়াভোমোৰা দলঙৰ পৰা সেই চুৰে নদীত জাপ মাৰি পলায়ন কৰাৰ উদাহৰণো শোণিতপুৰ জিলা প্ৰশাসনৰ হাতত আছে। সিদিনাৰ ঘটনা যে মোৰ সতীৰ্থ গৌতম লাহনৰে খেতিত জুই লগাই দিয়া পৰ্যন্ত ইয়াত উদাহৰণ হৈছে। এইটো আজি 1 মাহৰ আগৰ কথা। গতিকে এনেধৰণৰ ঘটনা ইয়াত স্বাভাৱিকভাৱেই ঘটি আছে। কিন্তু এই যিটো লবি এটা পৰিকল্পিতভাৱে যি ষড়যন্ত্ৰ চলাই থকা লবি ইয়াত আছে। নাতি দূৰতে অৱস্থিত 2-এটা বিশেষ পৰিয়াল আমি যোৱাকালি ঘটনাৰ পিছত দেখিছোঁ যে তেওঁলোকে এই গোটেই ঘটনাটো ৰাজনৈতিক ৰং সানিব বিচাৰিছে। এটা দিনৰ পোহৰৰ দৰে সত্য ঘটনাটো আজি চুৰি হৈছে, মানুহে হুলস্থুল কৰিছে, চুৰ পলাইছে, তেওঁলোকৰ লগত হোৱা সংগীয়ে বাইক লৈ পলাই গৈছে, আৰক্ষী আহি পেলাই তেওঁ এৰি থৈ যোৱা স্কুটিখন উদ্ধাৰ কৰিছে। তাৰপিছত এইটোক ৰাজনৈতিক ৰং সানিবলৈ বিচাৰিছে আৰু কোনোবাই ইয়াক বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে। আচলতে এই গোটেই ঘটনাবিলাকৰ মূল কিন্তু আমিও এতিয়া অনুভৱ কৰিছোঁ, আমি গোটেই গোটবিলাক এটা অনুভৱ কৰিছোঁ যে গোটেই ঘটনাবিলাকৰ অন্তৰালত এই যোনেই এই কথাটো ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে ইছ্যুটো, সিহঁত আচলতে ইয়াৰ মূল হোতা, তেওঁলোকে গোটেই সাৰ পানী যোগান ধৰি আছে। গতিকে আমি প্ৰশাসনকো অনুৰোধ জনাম বা আমি দাবীও জনাম, আমি আমাৰ যাৱতীয় কাম কাজখিনি কৰিম প্ৰশাসনৰ ওচৰত যে এই যোনেই উচতনি দি আছে এই লবিটোক ধৰিব লাগে, নহ'লে এই অঞ্চলত কিন্তু শান্তি সম্প্ৰীতি বা কেতিয়াও ঘূৰি নাহে। কাৰণ অশান্তি এওঁলোকে সৃষ্টি কৰি আহিছে, স্থানীয় ৰাইজৰো একেই অভিযোগ আৰু আমি গোটত কাম কৰি থকা যুৱক যুৱতীখিনিৰো একেই সমস্যাই ভুগি আহিছোঁ। হয়, যিজন ল'ৰা কালি ইয়াত ছাগলী চোৰৰ হৈছে তেওঁ আপুনি চাওক, এজন মানুহক চিনাকি পৰিচয় কেনেকৈ আহে যে তেওঁলোকৰ হিষ্ট্ৰীৰে, তেওঁৰ হিষ্ট্ৰী কি আছিলে, তেওঁ বিভিন্ন সময়ত অসামাজিক কাৰ্যকলাপত জড়িত হিষ্ট্ৰী আছে। তেওঁ 2019ত যিটো ইয়াত খিলঞ্জীয়া যুৱকৰ ওপৰত সেই সময়ত ইয়াত অন ডিউটিৰ মেজিষ্ট্ৰেট চাৰ্কুল অফিচাৰ আকাশদ্বীপ কাকতি সেই সময়ত ইয়াত অচি আছিল প্ৰাঞ্জল নাথ, তেওঁ মূৰ ফালি দিয়া পৰ্যন্ত ইয়াত এটা ঘটনা ঘটিছে, নজিৰবিহীন ঘটনা এটা ঘটি গৈছে। তাত কিন্তু এই যুৱকক যিখন ইয়াত FIR হৈছিলে তেওঁ মুখ্য আৰোপী হিচাপে তেওঁৰ নাম সন্নিৱিষ্ট হৈ আছে আৰু তেওঁ পলাতক হিচাপে আজি তাৰিখলৈকে পলাতক হিচাপে আছে। কিন্তু হঠাৎ এতিয়া সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে ইয়াত উগ্ৰপন্থী, অৱশ্যে উগ্ৰপন্থী ক'লে ভুল হ'ব, ইয়াত দুষ্ট চক্ৰৰ অপৰাধমূলক কামত জড়িত এনেকুৱা মানুহৰ এইটো চৰণীয়া থলী হৈ পৰিছে ব্ৰিজখন হোৱাৰ পাছৰ পৰা। গতিকে এই ক্ষেত্ৰত আমি আপোনালোকৰ মিডিয়াটো সেই সময়ত প্ৰকাশ পাইছিলে। গতিকে আপোনালোকৰ যোগেদি ৰাইজকো সচেতন হ'বলৈ আহ্বান জনাইছোঁ এই ক্ষেত্ৰত, আৰু আপোনালোককো কৈছোঁ যে ইয়াৰ বিতং সঠিক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকে জনতাৰ আগত দাঙি ধৰক, যাতে সঁচা কথাখিনি জনতাৰ মাজলৈ যায়, পুলিচ প্ৰশাসনৰ যাতে তদন্ত কৰাত সুবিধা হয়। নমস্কাৰ, মই শ্ৰী গৌতম লাহন আৰু বুলু আহমেদ, আমি দুজন এই চকীঘাট সমন্বয়ৰক্ষী, যিসমূহ আমাৰ 52টা গোটত চৰকাৰে খেতি কৰিবৰ কাৰণে বা স্বাৱলম্বিতা হোৱাৰ কাৰণে যি গোটত মাটি এলট কৰিছিলে, তাৰ এই গোটেই সমিতিখনৰ আমাৰ দুজনক সভাপতি আৰু সম্পাদক হিচাপে ইয়াত দায়িত্ব দিছিলে। আৰু যোৱা দিনবোৰত আমি দেখিছোঁ আমাৰ যুৱকসকলে ইয়াত খেতি বাতি কৰি আছিলে, কিন্তু অলপ দিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে এটা অপৰাধী চক্ৰ ইয়াত কাম কৰি আছে। বিশেষকৈ আমাৰ খেতি পথাৰবিলাক অনিষ্ট কৰিছে, লগতে গোটৰ বিশেষকৈ মোৰ ফাৰ্মৰে প্ৰায় 5টা গৰু চুৰ কৰিলে, তাৰপিছত 4টা মস্ত খাহী ছাগলী চুৰ কৰিলে, তাৰ উপৰি মটৰ চটৰ এইবিলাকতো চুৰ কৰিছেই। সিদিনাখন খেতি পথাৰতো জুই লগাই দিলে।
এই অপৰাধী চক্ৰ এটাই কাম কৰি আছে লগতে এই অঞ্চলত বিশেষকৈ গৰু ছাগলীৰ পৰা মানে বহুত ৰাইজ মানে নিৰ্ধাৰণ কৰিছে ৰাইজৰ নিৰ্ধাৰণ কৰিছে ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত কেইবাটাও আগতে আমাৰ ইয়াত স্থানীয় যিসকল যুৱক আছে তেওঁলোকে চোৰ ধৰি পেলাই আৰক্ষীক গতাই দিয়া উদাহৰণ আছে যোৱাকালিও এটা তেনেকুৱা একেই ঘটনা ইয়াত সংঘটিত হৈছে যিজন কিবা বক্কৰ কি আলি নে কি আবু বক্কৰ আলি তেওঁ আমি যেতিয়া ইয়াত চকীঘাটত মাতি যেতিয়া আমাক গোটসমূহক চাৰ্কল অফিচাৰে চঞ্জাইছিলেহি সেইদিনাখনো যিটো ঘটনা ঘটিছিল সেই ঘটনাত তেওঁ তাত আছে সেই ভিজুৱেল আমাৰ হাতত আছে আৰু তেওঁ সেইদিনাখন আমাৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁকো মূৰ ফালি দিছিলে মানে এনেকুৱা এটা সাহস কৰি আছে আৰু আমি যদি কিবা এটা কৰিবলৈ যাওঁ এইটো ৰাজনৈতিক কিবা ষড়যন্ত্ৰ বুলি দেখুৱাব বিচাৰে কিন্তু এনেকৈ থাকিলেতো নহ'ব আমি প্ৰশাসনৰ লগত আমি তেওঁলোকক সহায় কৰি আমি কাম কৰি যাবই লাগিব অকল সামান্য এখন থানা কেইজনমান পুলিচে এই বৃহৎ অঞ্চলটো হয়তো কভাৰ কৰিব নোৱাৰে ৰাইজৰ সহযোগিতা আগবঢ়াবই লাগিব কিন্তু ৰাইজৰ সহায় সহযোগিতা আগবঢ়াবলৈ যাওঁতে ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে তথাপিতো আমি প্ৰশাসনক যে আমাক এইখিনি ক্ষেত্ৰত তেখেতসকলে সহায় কৰক যে উপযুক্ত যিখিনি অপৰাধী তেওঁলোকক শাস্তি দিয়ক তেতিয়াহে সমাজখন ঠিকে থাকিব এয়াই আহ্বান আমাৰ ব্যুৰ' ৰিপৰ্ট অসম টুডে